ওৰাঙৰ ধূপগুৰিত বাথৌ ধৰ্মাৱলম্বী লোকৰ ২৫ বছৰীয়া ৰূপালী জয়ন্তী বৰ্ষ উদযাপন অঞ্চলটোত বড়ো জনগোষ্ঠীয় লোকসকলে ৫ দিনীয়াকৈ আয়োজন কৰিছে এই বিশাল বাথৌ মহাসভাৰ বাথৌ ধৰ্মগ্ৰহণৰ ২৫টা বৰ্ষ পাৰ হোৱাৰ বাবে বৃহত্তৰ ধূপগুৰি অঞ্চলৰ ৰাইজে উদযাপন কৰে ৰূপালী জয়ন্তী বৰ্ষ কাৰ্যসূচীৰ অন্তিম দিনত অনুষ্ঠিত হয় এখনি আলোচনা চক্ৰৰ লগতে বৃহত্তৰ ধূপগুৰি অঞ্চলৰ সকলো ইতিহাস সামৰি উন্মোচন কৰা হয় এখনি স্মৃতি গ্ৰন্থৰ উন্মোচন কৰা স্মৃতি গ্ৰন্থখনৰ নাম ৰূফাটি ৰেগা যাৰ অৰ্থ হৈছে ৰূপোৱালী চিন গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থাকে ৰৌতা সমষ্টিৰ পাৰিষদ নীলোৎ স্বৰ্গীয়াৰীকে আদি কৰি বহু বিশিষ্ট ব্যক্তি বলি প্ৰথাৰ প্ৰচলিত পূৰ্বৰ খেৰাই পূজা কৰা বড়োসকলে পৰৱৰ্তী সময়ত বলি প্ৰথাৰ বিপৰীতে গ্ৰহণ কৰিছিল বাথৌ পূজাৰ নীতি পঞ্চতত্ত্বক বিশ্বাসী বড়োসকলে বলি প্ৰথাৰ বিপৰীতে বাথৌ পূজাত প্ৰাধান্য দিছিল প্ৰকৃতি পূজাৰ যাৰ বাবে উপাস্য দেৱতাক আৰাধনাৰ বাবে তেওঁলোকে স্থাপন কৰিছিল বাথৌ থানচালিৰ পূৰ্বৰ খেৰাই পূজাৰ বলি প্ৰথাৰ বিপৰীতে বাথৌ পূজাত বড়োসকলে পূজা কৰে সিজু গছক তেওঁলোকৰ মূল উপাস্য দেৱতা হৈছে বৌৰাই বাথৌ সিজু গছৰ তলত বাস কৰে বুলি এক লোকবিশ্বাস আছে যাৰ বাবে বড়োসকলে বাথৌ পূজাত সিজু গছক পূজা কৰে আমাৰ ধূপগুৰি গাঁৱৰ যেহেতু বাথৌ থানচালি যেহেতু আমি স্থাপন কৰাৰ পৰা ২৫ বছৰ বৰ্ষ উদযাপন কৰিছোঁ সিলভাৰ জুবলি আমি উদযাপন কৰিছোঁ আমি যেহেতু ২৫ বছৰ আগত আমি বলি প্ৰথা দি খেৰাই পূজা কৰি আছিলোঁ পূৰ্বপুৰুষৰ পৰা এটা আটা ককাৰ দিনৰ পৰা যেহেতু চলি আহি আছিল বলি দিয়া এই সংস্কৃতিবিলাক আমি মানে জীৱ হত্যাৰ পৰা যেহেতু পৰিত্ৰাণ পাবৰ কাৰণে ভগৱানৰ ওচৰত যেহেতু জীৱ হত্যা মহাপাপ ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি যেহেতু সংস্কাৰ কৰাটো ফুলেদি আমি পূজা কৰা বাথৌত আমি আজি নতুনকৈ আমি গ্ৰহণ কৰিলোঁ গ্ৰহণ কৰাৰ পিছত আমি মন্দিৰ এটা নতুন বাথৌ থানচালি ১৯৯৯ চনৰ ১৬ এপ্ৰিল তাৰিখত আমি স্থাপন কৰিলোঁ এইটো হ'ল তাৰমানে ২৫ বছৰ হ'ল ১৯৯৯ চনৰ ১৬ এপ্ৰিল এই বাথৌ তাৰমানে থানচালিখন ইষ্টাব্লিছ কৰা হৈছিল কিন্তু পূজা হ'ল আগৰ পৰাই কৰা হয় কিন্তু আগতে বলি প্ৰথা আছিল যেতিয়া মানুহে তাৰমানে শিক্ষিত হোৱাৰ লগে লগে ভাবিলে কি তাৰমানে বলি প্ৰথাটো আমি ভগৱানক নাপায় সেইটো কাৰণে ফুল পূজা দি তাৰ কৰিবৰ কাৰণে সেইটো ৰিফৰ্ম যিটো তাৰমানে বাথৌ বিবাৰ বাথৌ বুলি কয় সেইটো গ্ৰহণ কৰিছিল কেইদিনীয়াকৈ হৈছে এইটো তাৰমানে এদিনীয়া হৈছিল প্ৰথম দিনাখন যেতিয়া ১৪ তাৰমানে এপ্ৰিল হ'ল গুৰু বিহু আছিল পিছদিনাখন মানুহ বিহু আছিল তাৰ তাৰমানে ১৬ তাৰিখে সেইটো তাৰমানে কৰা হৈছিল এতিয়া ৰূপালী জয়ন্তীটো কেইদিনীয়াকৈ পাতিছে এইটো ৫ দিনীয়াই হয় এই ২২-২৩ হ'ল তাৰমানে ফুটবল খেলা হ'ল তাৰপিছত 29, 30, 31 হ'ল মেইন তাৰমানে প্ৰগ্ৰামখন হৈছে ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা দেখা গৈছে সেইখন হ'ল তাৰমানে এই ৰূফাটি ৰেগা তাৰমানে ৰূপালীৰ যিটো তাৰমানে ৰেগা মানে চিন এটা তাৰমানে সেইটোলৈ ওলোৱা হৈছে যে ধূপগুৰি গাঁৱৰ কি হৈছিল কি হোৱা নাই কিমান চনত কৰা হৈছিল সেইবিলাক মেইন তাৰমানে হৈছিল গোটেইবোৰ হয় আৰু ইয়াতে যিটো তাৰমানে উল্লেখ কৰা আছে কি তাৰমানে আমি বলি প্ৰথাত কৰোঁতে যিটো খেৰাই পূজা হৈছিল সেইটো খেৰাই পূজা এটা অৰিজিনেল বড়ো মানুহৰে কিন্তু তাৰ পৰা যিটো তাৰমানে সাংস্কৃতিক চব পৰম্পৰা তাৰমানে তাতে আছে হ'লেও তাতে কিছুমানে তাৰমানে মদ কিবাকিবি খাই পেলাই তাৰ মানুহে অলপ উৎপাত কৰিছিল বেয়া শব্দ ওলাইছিল সেইকাৰণে শিক্ষিত মানুহবিলাক যিকেইটা ডেকা চামে আমি ভাবিলোঁ কি তাৰমানে সেই সময়ত তাৰমানে ডেকা সময়ত চিনেমা চাব যাওঁ যেতিয়া বুঢ়া বয়সত আমি কেনেকৈ থাকিম ক'ত থাকিম কেনেকৈ বহিম সেইটো চিন্তাধাৰা কৰে কিছুমান অলংবান লাইব্ৰেৰী এণ্ড ইউথ ক্লাবৰ পৰাই এইটো চিন্তা চৰ্চা কৰি পেলাই গাঁৱৰ মানুহ বুঢ়া চামক লৈ আলোচনা কৰি পেলাই সেইটো তাৰমানে কৰা হৈছে তাৰমানে যেনেকৈ আমি ২৫ বছৰত যেনেকৈ তাৰমানে আমাৰ তেনেকৈ ঘৰ নাছিল যিটো আৰজ কৰা যিটো তাৰমানে নামঘৰ নিচিনা
এইটো তাৰমানে হেৰি নাছিল এতিয়া 25 বছৰত যে ধুনীয়া হ'ল তাতে বুঢ়া নিজৰ মা দেউতা ভনী দাদা সবে একেলগে বহি পেলাই বেয়া শব্দ নোলায় ভাল জ্ঞান তাৰমানে চৰ্চা হয় এইটো এটা ভাল পৰিৱেশ আমি পাইছোঁ আৰু ওৰাং অঞ্চলৰ এখন খুব পুৰণি গাঁও এই গাঁওখনৰ নাম হ'ল ধূপগুৰি গাঁও ধূপগুৰি গাঁও বহুত পুৰণি গাঁও এই গাঁওখনত বহু পুৰণি এখন বড়োৰ বাথৌ ধৰ্ম আগতে তেখেতসকল মানে হেৰি লৈছিলে তাৰপিছত তেখেতসকলে যি সংস্কাৰ এটা বাথৌ ধৰ্ম সেইটো গ্ৰহণ কৰিছিলে গ্ৰহণ কৰি আজি তেখেতসকলৰ সেই সময়ৰ পৰা আজিলৈকে চিলভাৰ জুবলি এটা তেখেতসকল আজি উদযাপন কৰিছে ধূপগুৰি গাঁৱৰ চিলভাৰ জুবলি এই বাথৌ সভাখনত উপস্থিত হৈ মই নথৈ আনন্দিত হৈছোঁ আৰু মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেখেতসকলৰ গাঁৱত ভৱিষ্যত উজ্জ্বল হওক এইখন গাঁৱৰ পৰা ভাল ভাল ব্যক্তি মানৱ সম্পদ সৃষ্টি হওক তাকে মই আফা বাথৌ ওচৰত মই সেৱা জনাইছোঁ আৰু মই ধন্যবাদ দিব লাগিব এইখন গাঁৱত কাৰণ এইখন গাঁৱৰ পৰাই এসময়ত আমাৰ সমাজখন নেতৃত্ব দিয়া এইখন গাঁৱৰ পৰা আমাৰ ৰৌতা অঞ্চলটো নেতৃত্ব দিয়া ব্যক্তি জন্ম হৈছিল গতিকে আশা কৰিছোঁ এইখন গাঁৱত ভৱিষ্যত উজ্জ্বল হ'ব আৰু মই এইখন গাঁৱৰ চিলভাৰ জুবলিত প্ৰতিজন ব্যক্তিৰ মংগল কামনা কৰিছোঁ আৰু চিলভাৰ জুবলিৰ দ্বাৰা এইখন গাঁৱৰ ধৰ্মীয় ৰীতি নীতি বাথৌ ধৰ্মৰ সকলো ধৰণৰ ৰীতি নীতি তেখেতসকলে খুব সুন্দৰভাৱে আয়োজন কৰি সমাজখনৰ নেতৃত্ব দিয়া সমাজখনৰ বান্ধোনত ৰাখা এই বাথৌ ধৰ্মৰ তেখেতসকলে গ্ৰহণ কৰি আহিছে গতিকে আশা কৰিছোঁ যে ভৱিষ্যত তেখেতসকলৰ উজ্জ্বল হ'ব নিউজ ডেস্ক ৰিপোৰ্ট সুহানা লাইভ